নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। ANMৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত কৈ যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যিহেতু পোষ্টসমূহৰ এপ্লাই লাষ্ট ডেটটো 31 তাৰিখলৈকে আপোনালোকৰ এপ্লাই লাষ্ট ডেটটো আছিলে। যিসকলে এতিয়ালৈকে পোষ্টসমূহত আবেদন কৰা নাই, এতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু 1138টা ANMৰ পোষ্ট মুকলি হৈছিলে। পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'বলৈ নাপাহৰিব। যিহেতু লাষ্ট ডেটটো অলৰেডি পাই গ'লেহি, 31 তাৰিখে লাষ্ট ডেট আছিলে। অহা কাইলৈ লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে, এতিয়াও আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই ধৰণৰ চাকৰি খবৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি থ'ব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে NHM নিউ ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন আউট, এপ্লাই অনলাইন। যিহেতু 1138টা ANMৰ পোষ্ট মুকলি হৈছিলে NHMৰ ফালৰ পৰা। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰি ল'ব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া NHM ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো হৈছে, অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে নেশ্যনেল হেল্থ মিছন NHM আছাম। এতিয়া এপ্লাই প্ৰচেছটো আপোনালোকে এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এপ্লাই লাষ্ট ডেটটো যিহেতু 31/7/2025, যিহেতু এপ্লাই লাষ্ট ডেটটো অহা কাইলৈ এপ্লাই লাষ্ট ডেটটো আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰা লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্ট মুকলি হৈছিলে 1138টা পোষ্ট মুকলি হৈছিলে। পোষ্টটোৰ নাম আছিলে ANM আছিলে। জব লোকেশ্যনটো অল আছাম, অসমৰ সকলো ঠাইতে আপোনাৰ জব লোকেশ্যনটো পাব। অফিচিয়েল ৱেবছাইটটো হৈছে @nhm.assam.gov.in। ইম্পৰ্টেণ্ট ডেটটো হৈছে, যিহেতু এপ্লিকেশ্যন ষ্টাৰ্টটো হৈছিলে আপোনাৰ 16 জুলাই তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিল। এপ্লিকেশ্যন লাষ্ট ডেটটো আছিলে 31/7/2025 তাৰিখলৈকে এপ্লিকেশ্যনৰ লাষ্ট ডেট আছিলে। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছিলে। মিনিমাম এজটো আপোনাৰ 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম বয়সটো 40 বছৰলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। এই চিলেকশ্যনসমূহ লাভ কৰিব যদি আপুনি SC STৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 5 বছৰকৈ এই চিলেকশ্যন লাভ কৰিব। যদি আপুনি OBCৰ বা MOBCৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 3 বছৰকৈ এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে ANM নাৰ্ছিংটো আপুনি পাছ কৰি থ'ব লাগিব। নাৰ্ছিং স্কুল বা ইনষ্টিটিউটৰ ফালৰ পৰা আপুনি ANM নাৰ্ছিংটো পাছ কৰি থ'ব লাগিব, তেতিয়া পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি এলিজিবল হ'ব। এতিয়া যিসমূহ পোষ্ট মুকলি হৈছে, যিহেতু পোষ্ট নেমটো আপোনালোকে গম পাইছে, ANM হয়। ANMৰ ফুল ফৰ্মটো হৈছে এক্সিলাৰী নাৰ্ছ মিডৱাইফ। ANMৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্টটো যিহেতু গম পাইছে 1138টা পোষ্ট মুকলি হৈছিলে। কেটেগৰী ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ আছে। AR কেটেগৰীৰ কাৰণে আছে 779টা পোষ্ট, STPৰ কাৰণে আছে 6টা পোষ্ট, ST হিলছৰ কাৰণে আছে 116টা পোষ্ট, SCৰ কেণ্ডিডেটৰ কাৰণে আছে 81টা পোষ্ট, 3 টাইপছৰ কাৰণে আছে 156টা পোষ্ট। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে পোষ্টসমূহত আপোনালোকৰ 18,000 পৰা পাৰ মান্থ চেলাৰীসমূহ দিব। এপ্লিকেশ্যন ফিজ ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। অল কেণ্ডিডেটে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। আপুনি জেনেৰেলেই হওক, OBCয়ে হওক, আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যিহেতু এপ্লাই লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দি দিছোঁ, তাতে গৈ আপুনি আবেদন কৰিব পাৰিব। যদিও আপুনি এতিয়ালৈকে আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু লাষ্ট ডেটটো আপোনাৰ অহা কাইলৈ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আজিয়েই আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।